নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাহৰ অন্য দুটা শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবা, তেতিয়া মই ভিডিঅ'সমূহ বনাবলৈ উৎসাহ পাম। পোনে পোনে আমি বিষয়ৰ মাজলৈ গৈছোঁ। তৎপুৰুষ সমাহ। তৎপুৰুষ সমাহ যি সমাহত ব্যস্ত পদ দুটাৰ প্ৰথমা বিভক্তিৰ বাহিৰে অন্য বিভক্তি থাকে তাক তৎপুৰুষ সমাহ বোলে। বিভক্তি চিন পাছত লোপ হয়। যেনে ভকত সেৱা, ভকতক সেৱা, জুয়ে পোৰা, জুইৰে পোৰা, ৰাজকৰ, ৰজালৈ কৰ, যোগভ্ৰষ্ট, যোগৰ পৰা ভ্ৰষ্ট, মৌচাক, মৌচাক, কাৰ্যদক্ষ, কাৰ্যদক্ষ। অব্যয়ীভাৱ সমাহ। অব্যয়ীভাৱ সমাহ সমীপ, অভাৱ, পৰ্যন্ত, সদৃশ, যোগ্য আদি অৰ্থ প্ৰকাশক অব্যয় শব্দৰ লগত অন্য পদৰ যি সমাহ হয় তাক অব্যয়ীভাৱ সমাহ বোলে। যেনে উপকূল, কুলৰ সমীপ, দুৰ্ভিক্ষ, ভিক্ষাৰ অভাৱ, আমূল, মূল পৰ্যন্ত, প্ৰতিৰূপ, ৰূপৰ সদৃশ, অনুক্ৰমে, ক্ৰমে ক্ৰমে। সমাস সম্পৰ্কীয় আলোচনা আমাৰ আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।